2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায় আমাক ভাল লাগিব নে নালাগিব? বিনা পইচাত চাকৰি পালে ভাল লাগিব নে নালাগিব? যোৱাবাৰ পালে 10,000 টকা, সকলোৱে 25,000 টকা লাভ কৰিব। হ'ব? সকলো মহিলা ভাল লাগিব নে নালাগিব? পাক্কা? ঠিক আছে। এতিয়া আমি 2 লাখ চাকৰি দিম, অৰুণোদয়, উদ্যমিতা, পঢ়াৰ খৰচা, খোৱাৰ ব্যৱস্থা। কি থাকিলে এতিয়া? কি থাকি গ'ল? যিবিলাকে থাকি গ'ল কি? যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে এইবাৰ ঘৰো পাব লাগিব। হয়নে নহয়? ঘৰ পাব লাগিব নে নালাগিব? ঘৰ হৈ গ'ল, অৰুণোদয় হৈ গ'ল, উদ্যমিতা হৈ গ'ল, চাকৰি হৈ গ'ল, চাউল, দালি, তেল, নিমখ হৈ গ'ল। এতিয়া যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নকৰে, ব্যৱসা কৰিব খোজে, যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছো। CMAAA যে চাকৰি পোৱা নাই 2 লাখ টকা দিছো, বেপাৰ কৰ। কিমানত দিছো? 1 লাখ। এইবাৰ আমি কিমানত দিম? এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম বেপাৰ কৰিবৰ কাৰণে। আৰু হোজাই সমষ্টিত আমি কিমান দিম? হোজাই সমষ্টিত আমি 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তোমাৰ ঘড়ীটো কিনি লবি তেতিয়া। কিমান ল'ৰা ছোৱালীয়ে পাব হোজাই 2 লাখ টকা? 10,000। এইবাৰ দিছিলো আমি 700, অহাবাৰ আমি দিম 10,000। নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি। এইবাৰ কিমান? 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল, এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো? যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব। হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব। হ'ব? 100 টকা দালি, চেনি, নিমখ দিলো। এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম? কি লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ? বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো। হ'ল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে, আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে, সব মামাই ল'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু এটা আমাক কি লাগিব? যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব। মই ঠিক মনত আছে নে নাই মোৰ? তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিন্তু মোৰ এটা কণ্ডিশ্যন আছে। এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিবই লাগিব। হ'ব? নহ'লে মাক বাপেকে ৰখি থাকে, বিয়া নাপাতে আজিকালি। সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব। হ'ব? সেইটো আজি এইবাৰ একদম লিখি দিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব? 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে, কিন্তু চাকৰি নাই পোৱা, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকক আমি কি কৰিম? এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা, ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলো। কিমানত দিলো? 1 লাখ ল'ৰা ছোৱালীক দিলো।
নগাঁৱত কিমানে পালে 700 পালে মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো মোক লৰা ছোৱালী বিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এখন দোকান পাতিছো কালি মই সৰুপেটাত আছিলো বৰপেটা জিলাৰ বজালি জিলাৰ আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছো মনটো ভাল লাগি গল সেই কাৰণে এইবাৰ মই কি ডিসিশন লৈছো যোৱাবাৰ 1 লাখ লৰাক 2 লাখ টকা কৈ দিছিলো এইবাৰ 10 লাখ লৰা ছোৱালীক আমি 2 লাখ টকা দিম কিমানত দিম আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব এইবাৰ 700 পাইছিলে আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো লিষ্ট বনাওক অহাবাৰ আমি নগাঁৱৰ 10,000 লৰা ছোৱালীক আমি 2 লাখ টকা দিম কিমানত দিম 10,000 লৰা ছোৱালীক আমি 2 লাখ টকা কৈ দিম ঘূৰাই দিব নালাগে বেংকৰ পৰা নহয় ডাইৰেক্ট চৰকাৰে দিব খালি মোক কাম কৰি দেখুৱাব লাগিব ইমানেই কথা হ'ব এতিয়া আপোনালোকে মোক কওক আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে কোনবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি কোনবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকা কৈ দিছিলে নেকি কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 লৰা ছোৱালীক চাকৰি দিছিলে নেকি কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি কোনোবা চৰকাৰে আগতে বিনা পইচাত চাউল দিছিলে নেকি কোনোবা চৰকাৰে আগতে আমাৰ স্বাস্থ্যৰ কাৰণে আয়ুষ্মান ভাৰত দিছিলে নেকি কোনোবা চৰকাৰে আগতে আমাক কৃষক সন্মান নিধি দিছিলে নেকি কোনেওতো দিয়া নাছিলে কোনে দিলে এতিয়া কোনে দিলে তেতিয়ালে আমি কি কৰিব লাগিব 9 তাৰিখে আকৌ কাক ভোট দিব লাগিব 9 তাৰিখে কাক ভোট দিব লাগিব এতিয়া আপোনালোকে মোক কওক নগাঁৱত আগতে দুৰ্লভ চমুৱা এমএলএ আছিল আৰু এতিয়া ৰূপক শৰ্মা এমএলএ ৰূপক শৰ্মাই যিমান নগাঁৱৰ কাৰণে কাম কৰিলে তাৰ 10% তো কংগ্ৰেছৰ দিনত হৈছিলে নেকি একদম মনৰ পৰা কক হৈছিলে নেকি মইতো নিজে দেখিছো ইমান ডাঙৰ বৰদুৱা ক্ষেত্ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ আমাৰ নগাঁৱত ৰিভাৰ ফ্ৰণ্ট ৰাস্তা ঘাট স্কুল কলেজ যিমান কাম নগাঁৱত হৈছে আগতে কংগ্ৰেছে কৰিব পাৰিছিলে নেকি কংগ্ৰেছে ৰূপক শৰ্মাই যিমান কাম কৰিলে আগতে